নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী মই ভবানীপুৰ সংগত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ অভিযানৰ ব্লক কোঅৰ্ডিনেটৰ হয় মোৰ শ্ৰদ্ধাৰ মুখ্য শিক্ষিকা বাইদেউসকলৰ লগতে আমাৰ অংগনবাদী বাইদেউসকল পোনপ্ৰথমতে আপোনালোক সকলোকে মই মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ লগত এইবাৰৰ সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ লগত জড়িত কেইটামান খুবেই গুৰুত্বপূৰ্ণ বিষয়বস্তুৰ ওপৰত আলোচনা কৰিব ওলাইছোঁ বিশেষকৈ আপোনালোকে জানে যে আমি প্ৰতি বছৰে ছেপ্টেম্বৰ মাহত ৰাষ্ট্ৰীয় পোষণ মাহ হিচাপে চেলিব্ৰেট কৰোঁ আৰু এইবাৰ আমি সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ আমি চেলিব্ৰেট কৰিব গৈ আছোঁ আৰু বিশেষকৈ এইবাৰৰ পোষণ মাহৰ যিকেইটা থিম দিছে সেই থিমকেইটা প্ৰথমতে মই আপোনালোকৰ আলোচনা কৰিব ওলাইছোঁ আৰু সেই থিমকেইটা অনুযায়ী আমাৰ এখন এক্টিভিটি মেট্ৰিক্স অলৰেডি ষ্টেটৰ পৰা আমাক প্ৰভাইড কৰিছে গতিকে সেই থিমকেইটা অনুযায়ী আমাৰ কোন তাৰিখত কেনেকুৱা ধৰণে আপোনালোকে এক্টিভিটিসমূহ কৰিব লাগিব বা কেনেকুৱা প্ৰচেছত কৰিব লাগিব সেই গোটেইখিনি ডিটেইলছ মই আজি আপোনালোকৰ লগত এই এক্টিভিটি মেট্ৰিক্সখনৰ পৰাই আপোনালোকক বুজাই দিব ওলাইছোঁ প্ৰথমতে মই থিমকেইটা এবাৰ আলোচনা কৰি লৈছোঁ প্ৰথমটো থিম হৈছে যে এনিমিয়া দ্বিতীয়টো থিম হৈছে যে গ্ৰোথ মনিটৰিং তৃতীয়টো আছে কমপ্লিমেণ্টাৰী ফিডিং 4 নম্বৰটো পোষণ ভি পঢ়াই ভি 5 নম্বৰ থিমটো আছে টেকন'লজি ফৰ বেটাৰ গভৰ্নেন্স ট্ৰেন্সপাৰেঞ্চি এণ্ড বেটাৰ ছাৰ্ভিচ ডেলিভাৰী 6 নম্বৰটো এক পেৰ মা কি নাম কেম্পেইন এতিয়া চাওক এই যেটো 6টা থিম এইবাৰ লোৱা হৈছে এইবাৰৰ পোষণ মাহৰ কাৰণে এই 6টা থিমৰ ভিতৰত অলৰেডি এটা থিমৰ ওপৰত আপোনালোকে যোৱাকালি অলৰেডি এটো আপোনালোকে চেলিব্ৰেট কৰিছে বা এই থিমটোৰ জৰিয়তে আমি পোষণ মাহৰো আৰম্ভণি কৰি লৈছোঁ যে আমি যোৱাকালি এটা এজোপা গছ ৰুইছোঁ মাৰ নামত গতিকে এইটো এটা খুব সুন্দৰ থিম এইবাৰৰ অনুষ্ঠানৰ বাবে লোৱা হৈছে সেইটো হৈছে কি এক পেৰ মা কি নাম আৰু এই অনুষ্ঠানটো যোৱাকালি আমি আমাৰ অংগনবাদী কেন্দ্ৰতে হওক বা আমাৰ যিসমূহ হিতাধিকাৰী আছে তেওঁলোকৰ ঘৰতে হওক বা আমাৰ অফিচসমূহত তাত এইটো অনুষ্ঠিত কৰা হৈছে বা আপোনালোকে অনুষ্ঠিত কৰিছে গতিকে এইটো অলৰেডি আমাৰ হৈ গৈছে বাকি 5টা থিমৰ ওপৰত আমাৰ বাকি এক্টিভিটি মেট্ৰিক্সখন ইয়াতে বনোৱা হৈছে ঠিক আছে এতিয়া মই এক্টিভিটি মেট্ৰিক্সখনৰ পৰাই এই থিমসমূহ ডিটেইলছত মই আলোচনা কৰিব ওলাইছোঁ প্ৰথমতে চাওক এইখন এক্টিভিটি মেট্ৰিক্স হয় মই অকণমান জুম কৰি দিছোঁ ইয়াতে প্ৰথম 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে অনুষ্ঠানসমূহ ৰখা হৈছে যে আমাৰ যিসমূহ ইনাগুৰেল ফাংচন হ'ব পোষণ মাহৰ ইনাগুৰেল ফাংচনসমূহ লগতে তাৰ লগত জড়িত কনভাৰ্জেন্স মিটিংসমূহ আমাৰ লাইন ডিপাৰ্টমেণ্টৰ লগত যিসমূহ কনভাৰ্জেন্স মিটিং কৰা হয় সেইখিনি অনুষ্ঠান প্ৰথম সপ্তাহত ৰখা হৈছে আৰু এই অনুষ্ঠানসমূহ আমাৰ সাধাৰণতে ষ্টেট লেভেলত হৈ আছে লগতে আমাৰ ডিষ্ট্ৰিক্ট লেভেলত বা আমাৰ নিজৰ ব্লক লেভেলতো আমি এইটো অনুষ্ঠিত কৰিব গৈ আছোঁ গতিকে প্ৰথম সপ্তাহটো আমাৰ অনুষ্ঠানসমূহ এনেকুৱা ধৰণৰ যে ইনগুৰেশ্যন অফ পোষণ মাহৰ ইনগুৰেশ্যনৰ লগতে কনভাৰ্জেন্স মিটিং হ'ব বিভিন্ন ধৰণৰ লাইন ডিপাৰ্টমেণ্টৰ সহযোগত ক্লিয়াৰ গতিকে প্ৰথম সপ্তাহৰ কাম এইখিনিয়ে সো সেকেন্ড সপ্তাহৰ পৰাহে আমাৰ কাম মেইন কামসমূহ বা আপোনালোকৰ কামসমূহ ষ্টাৰ্ট হ'ব সেইটো হৈছে কি 8 ছেপ্টেম্বৰৰ পৰা 11 ছেপ্টেম্বৰ প্ৰথম কামটো হৈছে কি এনিমিয়াৰ ওপৰত এনিমিয়াত আমাৰ যিটো T3 কেম্প কৰা হয় যেনেকুৱা টেষ্ট ট্ৰিট টক তাৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী এইবাৰ কৰা হ'ব সেইটো হৈছে 8ৰ পৰা 11ৰ ভিতৰত এতিয়া চাওক এনিমিয়া কথা ক'ব গ'লে আপোনালোকে সকলোৱে জানে যে এইটো আমি ৰক্তহীনতাত ভোগা যিসমূহ মহিলা আছে বা যিসমূহ কিশোৰী আছে প্ৰেগনেণ্ট লেক্টেটিঙে হওক গতিকে তেওঁলোকৰ কাৰণে আমাৰ এই অনুষ্ঠানটো পতা হয় বিশেষকৈ গতিকে এইবাৰো আমি প্ৰতি বছৰ যদি এইবাৰো এই অনুষ্ঠানটো পাতিব গৈ আছোঁ চাওক ইয়াৰ এই অনুষ্ঠানটো পাতিবৰ কাৰণে বিশেষকৈ আমাৰ দুটা মেইন ডিপাৰ্টমেণ্টত আমাক সহায় লাগে সেইটো হৈছে কি এডুকেশ্যন ডিপাৰ্টমেণ্ট কাৰণ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সহায় এইকাৰণে লাগে যে তাত আমি কিশোৰী ছোৱালীসকলক একেলগে তাতে পোৱা যাব গাৰ্লছ স্কুলত বা গাৰ্লছ কলেজত তাত এনেকুৱা ধৰণৰ পোৱা যায় গতিকে তেওঁলোকৰ লগত আমাৰ যিটো এৱাৰনেছ কৰে বা তেওঁলোকৰ লগত যিটো কেম্প পতা হয় সেইখিনি আমি একেলগে কৰিব পৰা যায় গতিকে সেইটো এটা আমাৰ কাৰণে এটা পজিটিভ চাইন আমি যদি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সহযোগত সেইখিনি কৰোঁ তেতিয়া আপোনালোকৰ কাৰণে সহায় হৈ যাব লগতে হেল্থ ডিপাৰ্টমেণ্টৰ সহায় লাগিব কাৰণ আশা ANM বাইদেউসকলৰ প্ৰয়োজন তাতে লগতে তেওঁলোকৰ যিসমূহ হেল্থৰ বিষয়ববীয়া আছে তেওঁলোকে আমাক টেষ্ট কিটসমূহ প্ৰভাইড কৰে লগতে সেইসমূহ টেষ্ট কৰোঁতে তেওঁলোকে আমাক এইখিনি ক্ষেত্ৰত তেওঁলোকৰ আমাৰ সহায় লাগিব গতিকে এই দুটা ডিপাৰ্টমেণ্টৰ সহযোগত এই অনুষ্ঠানসমূহ আপোনালোকে 8ৰ পৰা 11 তাৰিখৰ ভিতৰত পাতিব লাগিব তাত আপোনালোকে এৱাৰনেছ পাতিব পাৰে এৱাৰনেছতে আপোনালোকে এনেকুৱা ধৰণৰ T3 কেম্পসমূহ পাতি দিলে গতিকে এইখিনি বস্তু মেইনলি আমাৰ ইয়াতে লিখা আছে কি কাৰ লগত কৰিব লাগিব এডোলেচেণ্ট গাৰ্লছ 14 to 18 years চিলড্ৰেন প্ৰেগনেণ্ট ওমেন লেক্টেটিং মাদাৰ্ছ ওমেন ইন ৰিপ্ৰডাক্টিভ এজ স্পেচিয়েলি ফ'কাছিং অন টি গাৰ্ডেন এৰিয়াছ আৰ্বান স্লামছ ট্ৰাইবেল ডমিনেটেড এনি হাই বাৰ্ডেন এৰিয়া ইন দ্য ডিষ্ট্ৰিক্ট গতিকে এইসকল বেনিফিচিয়াৰীৰ লগত এইসকল হিতাধিকাৰীৰ লগত আমাৰ এই অনুষ্ঠানসমূহ আমাক কি কৰিব দিছে অনুষ্ঠিত কৰিব দিছে বা তেওঁলোকৰ লগত কৰিব দিছে গতিকে এইখিনি কাম আমি অংগনবাদী কেন্দ্ৰতো আমি এৱাৰনেছ কৰিব পাৰোঁ বা 4-5টা অংগনবাদী কেন্দ্ৰ লগ হৈও একেলগে আমি এই এৱাৰনেছখিনি কৰিব পাৰোঁ আমি তাত আমি কেম্প বহুৱাব পাৰোঁ গতিকে আপোনালোকৰ যেনেকুৱা ধৰণৰ সুবিধা হয় আল্টিমেটলি আমাৰ
যিসমূহ এডোলেসেন্ট গাৰ্লছ আছে বা যিসমূহ প্ৰেগনেণ্ট লেক্টেটিং আছে তেওঁলোকে যেন এই অনুষ্ঠানটোৰ পৰা যেন মানে আমাৰ পৰা যেন তেওঁলোকে লাভ ল'ব পাৰে বা তেওঁলোকক যেন এইখিনি মেছেজসমূহ আমি যেন দিব পাৰোঁ সেইটো আমাৰ মেইন টাৰ্গেট ক্লিয়াৰ মানে এইটো আল্টিমেটলি আমি কমিউনিটি লেভেলত কৰিলে বেছি আমাৰ কাৰণে সুবিধা হয় যাতে কমিউনিটি ইয়াতে পাৰ্টিচিপেট কৰিব পাৰে ঠিক আছে গতিকে প্ৰথমটো অনুষ্ঠান আমাৰ এনেকুৱা ধৰণৰ ইয়াতে হৈ আছে চ' দ্বিতীয়টো অনুষ্ঠান হ'ব গৈ আছে 12ৰ পৰা 16 তাৰিখৰ ভিতৰত সেইটো হৈছে গ্ৰোথ মনিটৰিং এতিয়া চাওক গ্ৰোথ মনিটৰিঙৰ বিষয়ে বেছি মই ক'ব লগা একো নাই কাৰণ প্ৰত্যেক মাহতে আপোনালোকে গ্ৰোথ মনিটৰিঙৰ কামো খুব সুন্দৰভাৱে কৰে আৰু কৰি পজিশ্যন ট্ৰেকাৰতো তাত আপোনালোকে আপডেটসমূহ কৰি দিয়ে তাৰপিছত তাৰে পৰা গ্ৰোথ মনিটৰিঙৰ পৰা আমাৰ কি পোৱা যায় আমি এগৰাকী শিশুৰ হেল্থ ষ্টেটাছটো পোৱা যায় আৰু সেই শিশুগৰাকী চেমত আছে নে নৰ্মেলত আছে না মেমত পৰিছে নে আণ্ডাৰৱে এই গোটেইখিনি ডিটেইলছ আমি এই যিটো হেল্থ আমাৰ যিটো গ্ৰোথ মনিটৰিঙৰ কনচেপ্টটো আছে তাৰ পৰা আমি পাওঁ আৰু তাৰ পৰা যেতিয়া আমি এগৰাকী শিশু চেম আইডেণ্টিফাই কৰোঁ তেতিয়াহ'লে আমাৰ টাৰ্গেট কি হ'ব যে তেওঁক আমি NRCলৈ প্ৰথম ৰেফাৰ কৰিব কাৰণে চিন্তা কৰোঁ গতিকে এই কনচেপ্টটো আমাৰ ইয়াতে মেইনলি কৰিব লাগিব ইয়াতে আমাৰ এইটো কেইটামান খুব ইম্পৰ্টেণ্ট পইণ্টছ দিয়া আছে চ' আমাৰ যেনেকুৱা কি কৈছে ড্ৰাইভ ফৰ ব্লক ৱাইজ আইডেণ্টিফিকেশ্যন অফ চেম চিলড্ৰেন চ' আমাক আল্টিমেটলি ব্লক ৱাইজ এইটো চেম চিলড্ৰেন আইডেণ্টিফিকেশ্যন কৰিবৰ কাৰণে এইটো এটা আমাক কামখিনি ভালদৰে কৰিব দিছে স্বাস্থ্য বালক স্পৰ্ধা টু আইডেণ্টিফাই হেল্ডি চিলড্ৰেন এইটো কনচেপ্টটো আমাৰ যোৱা 2-3 বছৰ ধৰি কৰি থকা হৈছে যে আমাৰ 3গৰাকী স্বাস্থ্য বালক বালিকা মানে আমি তাৰ পৰা চুজ কৰিব লাগিব মানে সুস্থ শিশু হেল্ডি শিশু আমি তাৰ পৰা আমি চুজ কৰিব লাগিব তাত কিছুমান ক্ৰাইটেৰিয়া থাকে গতিকে সেই শিশুসকলক আমাৰ কি হয় আমাৰ অফিচিয়েলি ডিপাৰ্টমেণ্টৰ পৰা 3টা প্ৰাইজ দিব লাগিব প্ৰাইজসমূহ তাতে মেনশ্যন কৰা থাকে ঠিক আছে গতিকে আমি 3গৰাকী শিশুক আমি প্ৰথমতে আমি চিলেক্ট কৰি আমি তেওঁলোকক আমি পুৰস্কৃত কৰিব লাগিব ক্লিয়াৰ তাৰপিছত আছে কোঅৰ্ডিনেশ্যন উইথ RBSK টিম আমাৰ RBSK টিমৰ সহযোগত আমি আইডেণ্টিফাই কি কৰিব লাগিব চেম আইডেণ্টিফাই কৰিব লাগিব ঠিক আছে কৰি আমি তেওঁলোকক ৰেফাৰ কৰিব লাগিব NRCলৈ ক্লিয়াৰ আমাৰ এইটো গ্ৰোথ মনিটৰিং ডিউৰিং VHSNDটো হ'ব পাৰে বা আমি চেম কেম্পো পাতিব পাৰোঁ আমাৰ এনেকুৱা গ্ৰোথ মনিটৰিং কেম্পো আমি পাতিব পাৰোঁ গতিকে সেনেকুৱা ধৰণৰ কেম্পৰ জৰিয়তেও আমি তেওঁলোকক আইডেণ্টিফাই কৰি আমি NRCলৈ তেওঁলোকক ৰেফাৰ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব চ' মেইনলি আমাৰ যিটো কনচেপ্টটো আছে গ্ৰোথ মনিটৰিঙৰ কনচেপ্টটো আমাৰ এজ ইউজুৱেল যেনেকুৱা ধৰণে আপোনালোকে আগতে কৰি আহিছে চেম প্ৰচেছত আমাৰ গ্ৰোথ মনিটৰিঙৰ কামখিনি শুদ্ধভাৱে কৰি পজিশ্যন ট্ৰেকাৰত ভৰাব লাগিব তাৰ পৰা আমি চেম আইডেণ্টিফাই কৰিব লাগিব আমি নিজেও আইডেণ্টিফাই কৰিব পাৰোঁ বা আমি RBSK টিমৰ সহযোগতো আমি আইডেণ্টিফাই কৰিব পাৰোঁ আমাৰ VHSND কৰিব পাৰে বা আমি নিজাকৈ কৰিব পাৰোঁ কৰি তেওঁলোকক আমি NRCলৈ ৰেফাৰ কৰাৰ কাৰণে আমি এইটো চেষ্টা কৰিব লাগিব ঠিক আছে চ' গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্ট মই বেছি ডিটেইলছত লাইন বাই লাইন বেছি মানে ক'ব নাযাওঁ কাৰণ বহুত ডাঙৰ হৈ যাব ভিডিঅ'টো চ' মেইন যিসমূহ পইণ্টছ আছে আমাৰ এই ভিতৰৰ পইণ্টছখিনি মই থুলমূলভাৱে মই আপোনালোকক একেলগে বুজাই দি আছোঁ ক্লিয়াৰ চ' এতিয়া চাওক নেক্সট 17ৰ পৰা 22 তাৰিখলৈকে কি আছে যে ইনফেণ্ট য়ং চাইল্ড ফিডিং প্ৰেক্টিচেছ এইটোতো খুব ইম্পৰ্টেণ্ট টপিক হয় ইয়াতে আমাৰ মেইনলি চাওক আমাৰ ইনফেণ্ট য়ং চাইল্ড শিশুসকলৰ যেনেকুৱা ইয়াতে প্ৰথম লাইনটো দিছে এক্টিভিটি অব্লিক কেম্পছ অন এক্সক্লুচিভ ব্ৰেষ্ট ফিডিং এণ্ড complementary feeding through counseling on timely initiation, exclusive breastfeeding, dietary diversity, demonstration on locally available nutritious food, camps on proper technique on breastfeeding. So ইয়াতে মেইনলি আমি চাব লাগিব যে আমাৰ এৱাৰনেছটো আমি বেছি কৰিব লাগিব এৱাৰনেছ থ্ৰু কাউন্সিলিংটো আমাৰ আশা NM বাইদেউসকলৰ জৰিয়তে কাৰণ চাওক আমি সকলোৱে জানো যে এক্সক্লুচিভ ব্ৰেষ্টফিডিঙৰ কনচেপ্টটো আপোনালোকে সকলোৱে জানে যে জন্মৰ প্ৰথম ছমাহ আমি কেৱল মাকৰ গাখীৰে খুৱাব লাগে গতিকে এই কনচেপ্টটো বা এনেকুৱা ধৰণৰ কথা আমি জানো তথাপিও আমাৰ ফিল্ড লেভেলত বা কমিউনিটি লেভেলত এই বস্তুটো এটা মানে কম হৈ থকা দেখা পোৱা যায় কেতিয়াবা এই বস্তুটো আপোনালোকে যেতিয়া বেনিফিচিয়াৰী বা আপোনালোকে কাৰোবাৰ আলোচনা কৰে তেওঁলোকে পৰাই গম পোৱা যায় এনেকুৱা তেওঁলোকে মেইনটেইন কেতিয়াবা নকৰে গতিকে এই বস্তুখিনি যেন আমাৰ যে এই কথাখিনি যে ভালদৰে যেন কমিউনিটি লেভেলত আমি ক'ব পাৰোঁ বা তেওঁলোকক বুজাব পাৰোঁ সেইটোৰ কাৰণে আমি এৱাৰনেছৰ প্ৰয়োজন আৰু লগতে কমপ্লিমেণ্টাৰী ফিডিং আফটাৰ 6 মান্থ আমি কেনেকুৱা ধৰণৰ খাদ্য তেওঁলোকক গোটা আহাৰ খুৱাব লাগে কেনেকুৱা প্ৰচেছত খুৱাব লাগে লগতে কিমান পৰিমাণৰ খুৱাব লাগে চ' গতিকে এই গোটেইখিনি বস্তু পুৰতো আমাৰ এইটো অলৰেডি কিছুমান আপোনালোকে যোৱা মাহতো বা এই আগষ্ট মাহতো কিছুমান অনুষ্ঠিত কৰিছে কমপ্লিমেণ্টাৰী ফিডিঙৰ প্ৰগ্ৰেম কৰা হৈছে বা ব্ৰেষ্ট ফিডিঙৰ প্ৰগ্ৰেম কৰা হৈছে গতিকে সেইখিনি বস্তুৱে আমি এইকেইটা মাহত বা এইকেইটা দিনত আমি আকৌ এবাৰ কৰিব লাগিব সেইটো আপোনালোকে অংগনবাড়ী চেণ্টাৰ লেভেলত কৰিলে বেছি ভাল হয় কাৰণ তাত আপোনালোকে গোটেইখিনি একেলগে সুবিধা হয় তেওঁলোকক কথাখিনি বুজাওঁতে আপোনালোকৰ তাত প্ৰেগনেণ্ট আছে লেক্টেটিং আছে গতিকে তেওঁলোকক আমি ইয়াতে মেইনলি আমি ইয়াতে ইনভলভ কৰিব লাগিব লগতে মাদাৰ্ছ অৰ কেয়াৰ গিভাৰ বা ইয়াৰ উপৰিও আমি গ্ৰেণ্ড মাদাৰসকলকো আমি ইনভলভ কৰিব পাৰোঁ গতিকে তেওঁলোকক মানে ইয়াতে পাৰ্টিচিপেশ্যনত সহযোগ কৰাই বা তেওঁলোকৰ মানে কথাখিনি যদি ভালদৰে বুজাব পৰা যায় তেতিয়াহ'লে আমাৰ এই বস্তুখিনি কমিউনিটি লেভেলত খুব সহজভাৱে এইটো আমাৰ এপ্লাই হ'ব পাৰে ঠিক আছে গতিকে এনেকুৱা ধৰণৰ সৰু আপোনালোকে এৱাৰনেছ কেম্প তাত
কৰিব পাৰে নিজাকৈ কৰিব পাৰে বা 2-3টা অংগনবাড়ী কেন্দ্ৰত লগ হৈও কৰিব পাৰে গতিকে আপোনালোকৰ এজ ইউজুৱেল যিটো সুবিধা হয় সেনেকুৱা ধৰণে কৰিব লাগিব লগতে এটা বস্তু কথা কি কোৱা হৈছে যে ইয়াতে ডেমনষ্ট্ৰেশ্যন অফ লোকেলি এভেইলেবল ফুড মানে নিউট্ৰিচিয়াছ ফুডৰ ডেমনষ্ট্ৰেশ্যন কৰিব দিছে কাৰণ আমাৰ যিসমূহ লোকেলি এভেইলেবল শাক পাচলি আছে ফুডছ আছে সেইবোৰৰ পৰা আমাৰ কি আমি ভিটামিনছ পাওঁ বা আমাৰ এই ক্ষেত্ৰত কেনেকৈ আমাক সহায় কৰে এইখিনি কথা আমাৰ গাঁৱৰ মানুহসকলে জানে তথাপিও আমি তেওঁলোকক আমাৰ ফালৰ পৰা কোৱাটো এটা দৰকাৰ গতিকে এইখিনি কোৱাৰ লগে লগে তেওঁলোকে এই বস্তুটো ব্যৱহাৰটো বুজিব বা তেওঁলোকে সেইখিনি খোৱাত তেওঁলোকৰ সুবিধা হয় গতিকে ডেমনষ্ট্ৰেশ্যন কৰাটো বেছি মানে খুবেই প্ৰয়োজন ক্লিয়াৰ গতিকে এইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্টছ আৰু এইখিনি এই অনুষ্ঠানটো বা এই পইণ্টছৰ ওপৰত আপোনালোকে 17 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত অনুষ্ঠানসমূহ কৰিব লাগিব এটা মেইনলি আমাৰ এৱাৰনেছৰ ওপৰতে এইটো আমাৰ বেছি হাইলাইট কৰা হয় ক্লিয়াৰ তাৰে পিছত আছে 23 পৰা 27 তাৰিখলৈকে 23 পৰা 27 তাৰিখলৈকে আমাৰ এক্টিভিটি তিনিটা মানে ইয়াৰে এইকেইটা গোটেইকেইটা একেটাইপৰে হয় অলমষ্ট পজিশ্যন ভি পঢ়াই ভি টয় ফেয়াৰ টয়াথন আৰু এনভাইৰনমেণ্ট প্ৰটেকশ্যন এতিয়া চাওক পজিশ্যন ভি পঢ়াই ভি মেইনলি যিটো কনচেপ্টটো আছে এইটো আমাৰ ECCৰ লগত জড়িত হয় আৰ্লি চাইল্ড কেয়াৰ এডুকেশ্যন যিটো আছে চ' গতিকে সেই ECCত আপোনালোকে অলৰেডি প্ৰতি মাহৰ 19 তাৰিখে আপোনালোকে ECC পাতে আৰু তাত খুব সুন্দৰভাৱে তেওঁলোকৰ যিসমূহ পেৰেণ্টছসমূহ আছে তেওঁলোকৰ শিশুসকলক বিভিন্ন ধৰণৰ এক্টিভিটি আপোনালোকে কৰে বুদ্ধি বিকাশৰ কাৰণে বা তেওঁলোকৰ শাৰীৰিক বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ এক্টিভিটি আপোনালোকে কৰে তেওঁলোকক টয় বনোৱা শিকায় তাত টয়জৰ লগত খেলি থাকে তেওঁলোকে গতিকে আউটডোৰ ইনডোৰ বিভিন্ন ধৰণৰ গেমছ তাতে আপোনালোকে কৰে ৰাইমছ ক'ব দিয়ে গতিকে বিভিন্ন ধৰণৰ এক্টিভিটি আপোনালোকে ECC এক্টিভিটিসমূহত কৰে বা পজিশ্যন ভি পঢ়াই ভি যিটো কনচেপ্ট আছে এইটো বস্তুটো এইবাৰ আপোনালোকে এনেকুৱা ধৰণে প্ৰচেছত কৰিব লাগিব এটা লিখা আছে কি যে এংগেজিং ফ্ৰণ্টলাইন ফাংচনেৰিজ অফ ভেৰিয়াছ ডিপাৰ্টমেণ্টছ এণ্ড কমিউনিটিজ ফ'কাছিং ECC স্পেচিয়েলি এংগেজিং পেৰেণ্টছ তাক ইয়াতে এংগেজ কাক কৰিব দিছে ফ্ৰণ্টলাইন ফাংচনেৰিজ অফ ভেৰিয়াছ ডিপাৰ্টমেণ্ট বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ ফাংচনেৰি তাত মানে আমি চাওক আমাৰ ওচৰে পাজৰে যিসমূহ ৱাৰ্ড মেম্বাৰ আছে পঞ্চায়ত তেওঁলোকক আমি ইনভলভ কৰাব পাৰোঁ আমাক ইয়াতে মাদাৰ গ্ৰুপছ আছে তেওঁলোকক আমি ইনভলভ কৰাব পাৰোঁ তো বিভিন্ন ধৰণৰ ব্যক্তিক আমি ইনভলভ কৰাব পাৰোঁ বিশেষকৈ আমাক মাকসকলক ইয়াতে এংগেজ কৰিবৰ কাৰণে কোৱা হৈছে মানে পেৰেণ্টছসকলক যাতে তেওঁলোকেও বুজি পায় এই বস্তুখিনিটো ক্লিয়াৰ গতিকে এইটো এই কনচেপ্টটো বা এই অনুষ্ঠানসমূহ আপোনালোকে খুব সুন্দৰভাৱে পাতে গতিকে ইটোৰ ওপৰত বেছি ডিটেইলছত মই ক'ব নাযাওঁ ঠিক আছে চ' গতিকে নেক্সটটো হৈছে কি যে আপোনাৰ টু ডিছপ্লে ইণ্ডিজিনিয়াছ টয়জ ইন দ্য কৰ্নাৰ অফ AWCs আপোনালোকে চাওক বিভিন্ন ধৰণৰ আপোনালোকৰ কি হয় যে এই পুতলাসমূহ আছে সেইটো এটা টয় কৰ্নাৰ বনাব দিছে যেনেকুৱা কিছুমান ট্ৰেডিশ্যনেল টয়ছ থাকে আমাৰ ৰজা ৰাণী আগতে খেলিছিল এনেকুৱা ধৰণৰ বা বিভিন্ন পুতলা থাকে যা পুতলা বনোৱাটো সেইটোৰ পুতলাই দি তেওঁলোকক খেলাটো শিকাব দিছে বা এটা টয় কৰ্নাৰ বনাব দিছে আৰু ৰিইউজ মেটেৰিয়েল যিসমূহ আছে সেইবোৰেদি টু মেক ইণ্ডিজিনিয়াছ টয়ছ চ' ৰিইউজ কৰিব দিছে ৰিইউজ মেটেৰিয়েল যিসমূহ আমাৰ নতুনকৈ আমি ইউজ কৰিব পাৰোঁ যিবোৰ আগতে ব্যৱহাৰ হৈ থোৱাৰ পিছতো আমি যদি নতুনকৈ ব্যৱহাৰ কৰি সেইখিনি আমি বিভিন্ন ধৰণৰ পুতলা আমি বনাব পাৰোঁ ঠিক আছে চ' এই প্ৰচেছটো ইয়াতে কৰিব দিছে বা এনেকুৱা ধৰণৰ টেকনিকত এই টয়সমূহ ইয়াতে বনাব দিছে ইয়াতে এনভাইৰনমেণ্ট প্ৰটেকশ্যন ইয়াতে আকৌ এবাৰ দিছে এক পেৰ মাকি নাম প্লেণ্টেশ্যন এলং উইথ প্লিজ অন এনভাইৰনমেণ্ট প্ৰটেকশ্যন ঠিক আছে চ' এইটো আমাৰ আকৌ এবাৰ কৰাৰ কথা কৈছে যদিও এইটো এবাৰ আপোনালোকে ষ্টেট ডিষ্ট্ৰিক্টৰ লগত এবাৰ ডিছকাশ্যনটো কৰি লৈ কেনেকুৱাকৈ কৰিব লাগিব বা অলৰেডি এবাৰটো কৰা হৈছে চ' এবাৰ আলোচনা কৰি আপোনালোকে এইখিনি কাম কৰিব পাৰিব নেক্সট হৈছে কি যে এৰিয়াছ ইনফ্লুৱেঞ্চিং নিউট্ৰিশ্যন এইটো আমাৰ 28 পৰা 30 তাৰিখৰ ভিতৰত কৰিব কোৱা হৈছে এটা চাওক 28 বা 30 তাৰিখৰ ভিতৰত কোৱা এই পইণ্টছকেইটা খুবেই ইম্পৰ্টেণ্ট পইণ্টছ হয় প্ৰথমটো আছে কি প্ৰমোশ্যন অফ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং at AWC চাওক আমাৰ বৰ্তমান যিসমূহ সক্ষম অংগনবাড়ী আছে তাত ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ যিটো কনচেপ্ট তাৰ এইটো নতুনকৈ ইনষ্টল কৰা হৈছে গতিকে সেইটোৰ প্ৰমোশ্যনটো বা ব্যৱহাৰটো বা তাৰ পৰা আমাৰ কি সুবিধা হয় যে আমি বৰষুণৰ পানী সংৰক্ষণ কৰি কেনেকৈ আমি এইটো মানে খাদ্যৰ ক্ষেত্ৰত বা কেনেকৈ আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ সেইখিনিৰ ওপৰতো আমাৰ কিছুমান তাত এৱাৰনেছ কৰিব লাগিব অংগনবাড়ী চেণ্ট্ৰেল লেভেলত বা বিভিন্ন ধৰণৰ ৰাইজৰ সহযোগত আমি এই অনুষ্ঠানবোৰ পাতিব লাগে যাতে এই প্ৰমোশ্যনটো বা এই ৰেইন ৱাটাৰ হাৰ্ভেষ্টিঙৰ ইনষ্টলেশ্যন কৰাৰ পিছত আমি কেনেকৈ সেইটো ব্যৱহাৰ কৰিম সেই গোটেইখিনি জনাটো খুবেই প্ৰয়োজন আপোনালোক গতিকে সেইটো এটা খুব ইম্পৰ্টেণ্ট পইণ্টছ ইয়াতে দিয়া হৈছে আৰু সেইটোৰ ওপৰত আলোচনা কৰিব কোৱা হৈছে তাত থ্ৰু এৱাৰনেছৰ জৰিয়তে কৰিব পাৰিব আৰু বিশেষকৈ এইটোৰ কাৰণে আমাক পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ সহযোগত আমি কৰিব পাৰোঁ কাৰণ তেওঁলোকে এইটো পানীৰ লগত ৰিলেটেড গতিকে তেওঁলোকে এই বিষয়টো ভালদৰে জানে নেক্সট হৈছে ৰেচিপি কম্পিটিশ্যন এট AWCs ফ'কাছিং মিলেট অন লোকেলি এভেইলেবল ফুড আমাৰ ৰেচিপি কম্পিটিশ্যন আমাক ইয়াতে পাতিব দিছে অংগনবাড়ী চেণ্টাৰত কিহৰ ওপৰত মেইনলি ফ'কাছ কৰিব দিছে মিলেটত আৰু লোকেলি এভেইলেবল যিসমূহ ফুড আছে সেইবোৰৰ ওপৰত মানে বেছ কৰি আমাৰ বিভিন্ন ধৰণৰ খাদ্যবস্তু বনাই ৰেচিপি কম্পিটিশ্যন তাত পাতিব দিছে এতিয়া ৰেচিপি কম্পিটিশ্যনখন ঠাই বিশেষকৈ বেলেগ নিজৰ এটা কনচেপ্ট লৈ তাত বিভিন্ন ধৰণে পতা হয় যে আপোনালোকে ছিংগেল পাতিব নে বেলেগ কেইটামান কেন্দ্ৰৰ লগ হৈ পাতিব নে চাৰ্কেলাৰ্ছ সেইটো নিজাকৈ যিটো সুবিধা
সুবিধা হয় যাতে এই বস্তুটোৰ জৰিয়তে আমি ৰাইজক আমি ভালদৰে বুজাব পাৰোঁ আমি কমিউনিটিক ভালদৰে বুজাব পাৰোঁ যে আমাৰ এই যিটো ৰেচিপি কম্পিটিশ্যন কেনেকুৱা ধৰণে খাদ্য বস্তু বনাই আমি এইটো মানে পৰিৱেশন কৰিব পাৰি বা আমাৰ যিসমূহ মিলেট আছে মিলেটক আমি মিলেটৰ জৰিয়তে কি ধৰণৰ খাদ্য বস্তু আমি বনাব পাৰোঁ বা লোকেলি এভেইলেবল ফুডৰ জৰিয়তে আমাৰ কি খাদ্য বস্তু মানে কেনেকুৱা ধৰণে খালে আমাৰ সেইটো আমাৰ বডিৰ কাৰণে ভাল বা প্ৰেগনেণ্ট লেক্টেটিং বা আমাৰ যিসমূহ এডলচেণ্ট বা শিশু তেওঁলোকৰ কাৰণে কিয় আৰু কেনেকৈ ভাল হ'ব সেইখিনিৰ ওপৰত তাত আপোনালোকে সুন্দৰকৈ বুজাই দিব পাৰিব তাৰপিছত নেক্সট আছে কি সেন্সিটাইজেশ্যন এণ্ড কেপাচিটি বিল্ডিং অফ SHG ভিঅ' লেভেল অন FNHW যিটো মানে এব্ৰিভিয়েশ্যন দিছে সেইটো মেইনলি হৈছে কি ফুড নিউট্ৰিশ্যন হেল্থ এণ্ড ৱাছ ঠিক আছে চ' এইটো এটা খুব ইম্পৰ্টেণ্ট তেওঁলোকে পইণ্ট কৰিছে আমাৰ ফুডৰ ওপৰত আমি সাধাৰণতে মানে বিভিন্ন ধৰণৰ আমাৰ কথা কোৱা হয় খাদ্য বস্তুৰ ওপৰত আমাৰ বিভিন্ন ধৰণৰ আমাৰ এনেকুৱা ধৰণৰ এৱাৰনেছ কৰি থাকোঁ নিউট্ৰিশ্যনৰ ওপৰতো কৰা হয় লগতে হেল্থৰ ওপৰতো আমাৰ আলোচনা হৈ থাকে কাৰণ হেল্থত বিভিন্ন ধৰণৰ হেল্থৰ সহযোগত আমি এইটো কৰা হয় আৰু লগতে আমাৰ যিটো ৱাছৰ টপিকটো আছে এইটো খুবেই ইম্পৰ্টেণ্ট টপিক হয় যিটো ৱাছ মানে ৱাটাৰ এণ্ড চেনিটেশ্যন হাইজিন যাত পানীও আহিছে চেনিটেশ্যনো আহিছে আৰু হাইজিনৰ গোটেইখিনি বস্তুৱেই ইয়াতে একেলগে থাকে সেইটো ৱাছ বুলি কয় সাধাৰণতে ৱাছ মানে হেণ্ড ৱাছিঙো নহয় ৱাছ মানে হেণ্ড ৱাছিং হৈছে এটা হাইজিনৰ এটা পাৰ্ট কিন্তু মেইনলি হৈছে ৱাছটো হৈছে ৱাটাৰ এণ্ড চেনিটেশ্যন হাইজিন চাওক আমাৰ পানীৰ বিষয়ে তাত আমি আলোচনা কৰিব পাৰোঁ চেনিটেশ্যন পানীত আমাৰ বিভিন্ন ধৰণৰ ৰাসায়নিক দ্ৰব্য যাতে আমাৰ মিলিত হৈ থাকে যেনেকুৱা আইৰণ থাকে আৰ্ছেনিক থাকে আমাৰ ফ্ল'ৰাইড থাকে এতিয়া চাওক আমাৰ আইৰণটো আমি সচৰাচৰ পাই থাকোঁ কিন্তু আৰ্ছেনিক থকা পানী যদি খাওঁ আমি আমাৰ কাৰণে খুবেই বেয়া কাৰণ আৰ্ছেনিক বস্তুটো হৈছে এটা ছফ্ট পয়জন টাইপৰ শ্ল' পয়জন বুলি কয় সেইটো লাহে লাহে দেহত আমাৰ সেই পানী খোৱাৰ ফলত লাহে লাহে দেহত আমাৰ এইটো মানে এইটো আমাৰ এটা প্ৰব্লেম ক্ৰিয়েট কৰি থাকিব এইটো আমাৰ ৰিয়েকশ্যন হৈ থাকে এইটো বহুত পিছত গৈ সেইটো তাৰ প্ৰভাৱটো পোৱা যায় আৰু এই আৰ্ছেনিকৰ ফলত আমাৰ কেতিয়াবা আমাৰ স্কিন কেঞ্চাৰো হোৱা দেখা পায় আমাৰ বডিত খুজুৱতি হয় লাল গুটি নিচিনা পৰে এইটো পানীৰ ফলত হয় মেইনলি ফ্ল'ৰাইডটো এটা খুবেই মানে মাৰাত্মক আমি বিষাক্ত ৰাসায়নিক বুলি ক'ব পাৰোঁ ফ্ল'ৰাইডযুক্ত পানী খালে আমাৰ দাঁতৰ প্ৰব্লেম হয় দাঁতৰ ভিতৰত আমাৰ বিভিন্ন ধৰণৰ প্ৰব্লেম ক্ৰিয়েট কৰে আমাৰ দাঁতৰ যিবোৰ আমাৰ ষ্ট্ৰং যিটো পজিশ্যনবিলাক আছে সেইবোৰ আমাৰ তেওঁলোকে ঢিলা কৰি দিয়ে গতিকে এনেকুৱা ধৰণৰ প্ৰব্লেমছ এই ধৰণৰ ৰাসায়নিক দ্ৰব্যৰ ফলত আমাক আহি যাব পাৰে আমাৰ বডিত গতিকে পানীটো আমাৰ কিমান ইম্পৰ্টেণ্ট বস্তু হয় সেইটো আমি ভালদৰে বুজি লৈ আমি ৰাইজকো সেইটো বুজাব লাগিব কাৰণ পানী আমি সদায় ফিল্টাৰ কৰি খাব লাগে বা গৰম কৰি খাব লাগে কিয় খাব লাগে সেইখিনি বস্তু আপোনালোকে তাত যিমানখিনি পাৰি সুন্দৰভাৱে তেওঁলোকক বুজাই দিলে তেওঁলোকৰ কাৰণে এইটো সুবিধা হ'ব তাৰপিছত চেনিটেশ্যনৰ কথাটো আছে যে অনাময় ব্যৱস্থা আমি সদায় শৌচালয় ব্যৱহাৰ কৰিব বা আমি পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থাকিব লাগে অ'পেন ডেফিকেশ্যন কৰিব নালাগে গতিকে শিশুক আমি ভালদৰে মানে এইটো দেখুৱাব লাগিব টয়লেট বা লেট্ৰিন ইউজ কৰাটো লগতে হাইজিনৰ কথাটো হৈছে মেইন ইম্পৰ্টেণ্ট পইণ্ট কাৰণ হাইজিনটো আমাৰ অংগনবাড়ী কেন্দ্ৰত মেইনটেইন কৰিব লাগে কাৰণ শিশুসকলে সদায় পৰিষ্কাৰ পৰিচ্ছন্ন হৈ কেন্দ্ৰত আহিব লাগে তেওঁলোকৰ নখবোৰ চাব লাগে যে তেওঁলোকৰ নখৰ আঙুলিবোৰ চেক কৰিব যে তেওঁলোকৰ নখবোৰ কাটি আহিছে নাই ভালদৰে ড্ৰেছ আপ কৰি আছেনে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আহিছেনে অহা নাই চ' এনেকুৱা ধৰণৰ বা তেওঁলোকে এনেকুৱা হ'ব পাৰে যে হাইজিনৰ ক্ষেত্ৰত আৰু এটা খুব ইম্পৰ্টেণ্ট পইণ্ট আপোনালোকে চেক কৰিব পাৰে যে তেওঁলোকে যদি কিবা এটা বস্তু খায় চ' সেই বস্তুখিনি তেওঁলোকে ডাষ্টবিনত পেলাইছে নাই খোৱাৰ পিছত বা কিবা যদি পেকেট পেলাই দিয়ে সেই পেকেটটো তেওঁলোকে বাহিৰত নেপেলাই ডাষ্টবিনত পেলাইছে নাই চ' এনেকুৱা ধৰণে সৰু বস্তু আমি তেওঁলোকৰ এইটো চাব লাগে চ' এই কনচেপ্টটো খুব ডাঙৰ টপিক হয় কিন্তু আলোচনাটো আমাৰ যদি আমি ৰাইজৰ লগত ভালদৰে কৰোঁ কমিউনিটি লেভেলত যদি কৰোঁ তেওঁলোকে বুজি পালে আমাৰ কাৰণে ভালেখিনি সুবিধা হৈ পৰে ঠিক আছে চ' নেক্সট আছে কি যে অৰ্গেনাইজিং য়োগা ফৰ হেল্থ এণ্ড ৱেলবিং আমাৰ য়োগাৰ ওপৰতো অনুষ্ঠান আমাক এইবাৰ কৰিব দিয়া হৈছে এইটো আমাৰ প্ৰতি বছৰে কৰিব দিয়া হয় আৰু এইবাৰো কৰিব দিয়া হৈছে চ' এনেকুৱা ধৰণৰ অনুষ্ঠান আছে কি আৰু নেক্সটটো আছে কি ডেমনষ্ট্ৰেশ্যন অন ছেটিং আপ অফ পোষণ ভাটিকা মানে আমাৰ যিবোৰ আমি পোষণৰ বাগিচা আমি বনাওঁ কেন্দ্ৰসমূহত গতিকে এই কেন্দ্ৰসমূহত আমি পোষণৰ বাগিচা আমাক এইবাৰো বনাব দিছে চ' প্ৰতি বছৰে বনোৱা হয় আমি নতুন ডেভেলপ কৰা হয় পোষণৰ বাগিচাসমূহ গতিকে এইবাৰো আমাক পোষণৰ বাগিচাসমূহৰ ওপৰত গুৰুত্ব দিয়া হৈছে কাৰণ তাত যিসমূহ আমাৰ খাদ্যবস্তু আমাৰ উৎপাদিত হ'ব বা হ'ব সেইখিনি খাদ্যবস্তুৱে আমি আমাৰ শিশুসকলক যিসমূহ হটকুক মিল হিচাপে আপোনালোকে কেন্দ্ৰত দিয়ে শিশুসকলক আপোনালোকে তাত খুৱাব পাৰিব ৰান্ধি খুৱাব পাৰিব গতিকে সেইখিনি খাদ্য বেছি হাইজেনিক হয় আমাৰ কাৰণে বজাৰৰ পৰা কিনি অনাতকৈ গতিকে সেইটোৰ ওপৰত আমি বেছি গুৰুত্ব দিব লাগে যাতে আমি কিচেন গাৰ্ডেনখন যেন ভালদৰে আমি বনাব পাৰোঁ ঠিক আছে নেক্সট আছে যে সেন্সিটাইজেশ্যন অন পোষণ কা
5 सूत्र पोषण का 5 सूत्र आमार कथा কৈছে जेनेबा पोषणर आमार 5টা सूत्र আছে जेनेबा सब 1000 डेजर ऊपर तार আছে आमार एनिमिया प्रिवेंशनर ऊपर तार आमार এই 5টা सूत्र আহি যে डायरिया मैनेजमेंटर ऊपर आहे पौष्टिक आहारर ऊपर आहे एंड हाइजिनर ऊपर आहे जो आमार सैनिटेशन और सेफ ड्रिंकिंग वाटर ऊपर আছে গটিকে এইখিনি হৈছে आमार মানে पोषण का 5 सूत्र গটিকে একেটা পয়েন্টস आमार বাবে খুবই ইম্পর্টেন্ট আৰু একেটা ডিসকাশনৰ টপিক হয় আৰু এটু এনেকুৱা কথা নহয় যে আমি এই দুটা দিনতে এইখিনি পয়েন্টস আমি আলোচনা কৰিম আমাৰ যিসমূহ অনুষ্ঠান আমি আগতে পাতিব গৈ আছো প্ৰথমৰ পৰা তাতো আমি এইকেটা মেইন টপিকসমূহ আমি তাত আলোচনা কৰিব আমি ডিসকাশনৰ টপিক হিচাপত তাত আমি ল'ব পাৰো কাৰণ এই টপিকবোৰ আমাৰ বাবে খুবই ইম্পৰ্টেন্ট হয় আজি আমি যদি গ্ৰোথ মনিটৰিংৰ কিবা কেম্পত গৈ তাত আমি গ্ৰোথ মনিটৰিং ৰিলেটেড কথাখিনিৰ লগতে এইখিনি কথা আমি তাতে ক'ব পাৰো কাৰণ তাত সকলো বিভিন্ন ধৰণৰ মানুহ তাত আমি পাম বা আমি যদি যেনেকুৱা আমি ইসিসি কেম্পটো যেতিয়া ইসিসি বাতিব পোষণ বি পঢ়াইবিৰ অনুষ্ঠান পাতিব তাতো আমি এনেকুৱা ধৰণৰ আমি কথাবোৰ এই যিবোৰ হাইলাইটেড পইণ্ট আছে বা এইবোৰ যিবোৰ পোষণ কা 5 সূত্ৰছ আছে এই পইণ্টসমূহ তাত আমি আলোচনা কৰিব লাগে 1000 ডেজটো আমাৰ খুব ইম্পৰ্টেন্ট পইণ্ট হয় এইটো আপোনালোকে সকলোৱে জানে গতিকে এইখিনি অনুষ্ঠান বা এই পইণ্টসমূহ আলোচনা কৰিলে আমাৰ কি হ'ব এৱাৰনেছত আমাৰ ভালেখিনি সুবিধা হয় ক্লিয়াৰ সো অলমোস্ট আমাৰ 30 তাৰিখলৈকে অনুষ্ঠানসমূহ ইয়াতে হৈ গৈছে নেক্সটত আমাৰ এটা খুব ইম্পৰ্টেন্ট পইণ্ট এটা দিয়া আছে কি যে টেকনলজি ফৰ বেটাৰ গভৰ্নেন্স এইটো আমাৰ যিটো 5টা থিম আছে এই থিমত কিন্তু তাত আমাৰ আছে যে আমাৰ ডিউৰিং পোষণ মাহত আমি কি কৰিব লাগিব যে AWC ইনফ্ৰাষ্ট্ৰাকচাৰ আপডেট ইন পোষণ ট্ৰেকাৰ বাই সুপাৰভাইজাৰ আমাৰ যিসমূহ মুখ্য শিক্ষিকা বাইদেউ আছে তেওঁলোকক মানে এইটো মাহৰ ভিতৰত AWC ইনফ্ৰাষ্ট্ৰাকচাৰৰ আপডেটটো আমাক কমপ্লিট কৰিব দিছে ঠিক আছে সো এইটো আৰু লগতে মই এইখিনি কথা ক'ব বিচাৰিছো যে আমাৰ পোষণৰ লগত যিটি পোষণ ট্ৰেকাৰৰ জড়িত যিসমূহ কাম আছে এই পোষণ মাহত যেন প্ৰতিটো কাম যেন আপ টু ডেট হৈ থাকে যে কাৰণ সেইটোৰ ওপৰত আমাৰ ষ্টেটৰ পৰা চেণ্ট্ৰেলৰ পৰা তেওঁলোকে চেক কৰে যে তেওঁলোকৰ প্ৰতিটো কাম আপ টু ডেট বা সিস্টেমেটিক ওয়াইজত হৈ আছে নে গতিকে সেইটো ক্ষেত্ৰত আমি কামসমূহটো আমি ফিল্ড লেভেলত কৰিও আছো বা আপোনালোকে খুব সুন্দৰভাৱে কৰি থাকে গতিকে সেইখিনি বস্তু আমাৰ পোষণ ট্ৰেকাৰত আপডেট কৰিলেহে ষ্টেট বা চেণ্ট্ৰেল লেভেলে গম পায় বা তাত ৰিফ্লেক্ট হয় তাত আমাৰ ড্যাশবোৰ্ডত ৰিফ্লেক্ট হ'লে গম পায় যে তেওঁলোকে কামসমূহ সুন্দৰভাৱে কৰি আছে ঠিক আছে বেনিফিচিয়াৰী মোবাইল আপডেটন ইন পোষণ ট্ৰেকাৰ মোবাইল আপডেটনে কৰা কামটো আমাৰ কৰিব দিছে বা আধাৰ আমাৰ ভেৰিফাই সমূহ যেন আমাৰ তাতে কমপ্লিট হৈ যায় নেক্সট আছে কি যে মেজাৰমেণ্ট ড্ৰাইভ ফৰ ৱেট গেইন অফ প্ৰেগনেন্ট ওমেন gestational weight gain and its data entry in portion tracker ensuring regular weight measurement of PW during VHSND CB AWC and প্লটিং ইন ট্ৰেকাৰ এইটো আমাৰ খুব ইম্পৰ্টেন্ট পইণ্ট আমাৰ প্ৰেগনেন্ট মহিলাসকলকো আমি ওয়েট জুখি তেওঁলোকৰ জেষ্টেশনাল ওয়েট গেইন বুলি আমাৰ এটা নতুন মডিউল এটা তাত আছে মানে আমাৰ প্ৰেগনেন্ট মহিলাসকলৰ যিটো মডিউলটো আছে তাত এই অপচনটো পাব তেওঁলোকৰ জেষ্টেশনাল ওয়েট গেইন তেওঁলোকৰ ANC চেকআপৰ সময়ত যিসমূহ তেওঁলোকৰ মানে চেকআপ কৰা হয় ওয়েট হাইট হিমোগ্লোবিন সেই ডাটাসমূহ তাত এটা অপচনত ভৰাব লাগে গতিকে সেই ডিটেইলছ যেন বা সেই ডাটাখিনি যেন আপোনালোকে আপ টু ডেট কৰি দিয়ে পোষণ ট্ৰেকাৰত ঠিক আছে লগতে গ্ৰোথ মনিটৰিঙৰ কথাখিনি আছে বা যিখিনি ডিটেইলছ যিখিনি কাম আমি পোষণ ট্ৰেকাৰত কৰিব লাগে সেইখিনি কাম যেন আমি ভালদৰে যেন পোষণ ট্ৰেকাৰত কামখিনি কৰি আপ টু ডেট কৰি দিও আছে লগতে আমাৰ VHSND সমূহ যে আমি এটেন্ড কৰি তাত আমি ডাটাসমূহ ভৰাব পাৰো CB ডাটাসমূহ আমি ভৰাব লাগিব গতিকে এভৰিথিং যিখিনি বস্তু আছে পোষণ ট্ৰেকাৰৰ ৰিলেটেড সেইখিনি কাম যেন আপোনালোকে আপ টু ডেট কৰি থৈ দিয়ে ঠিক আছে সো এইখিনি আমাৰ মেইনলি পইণ্টছ আছিল এক্টিভিটিসমূহ ইয়াতে বাকিখিনি এক্টিভিটি সিমান আপোনালোকৰ বাবে প্ৰয়োজন নহয় এইখিনি ষ্টেট লেভেলৰ বাবে আছে সো আৰু এটা লাষ্টত শেষ হোৱাৰ পিনে আছে যে আমি কি ধৰণৰ এৱাৰনেছ কৰিব পাৰো যে এৱাৰনেছ ইউজিং ভেৰিয়াছ প্লেটফৰ্ম লাইক সাইকেল ৰেলি হ'ব পাৰে ৱাকেথন হ'ব পাৰে প্ৰভাত ফেৰী হ'ব পাৰে প্ৰভাত ফেৰী সাধাৰণতে কৰা হয় কেন্দ্ৰসমূহত ইমিউনাইজেশ্যন কেম্প আমি কৰা হয় VHSNDটো কৰা হয় CB ইভেণ্ট চ' এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহ আমাক এইটো মাহত বিভিন্ন ধৰণে কৰিব দিছে সো ওভাৰঅল যিখন আমাৰ এক্টিভিটি মেট্ৰিক্স আছে এইবাৰৰ আপোনালোকৰ বাবে যে কোন তাৰিখত বা কোন তাৰিখৰ ভিতৰত কি এক্টিভিটি কৰিব বা কোনকেইটা থিমৰ ওপৰত আমি অনুষ্ঠানসমূহ পাতিব লাগিব সেইখিনিৰ ওপৰত মই থুলমূলভাৱে এটা মই আপোনালোকক আভাস দিব চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকৰ বাবে অলপ হ'লেও সহায়ক হ'ব বুলি বা আমি কেনেকুৱা ধৰণৰ অনুষ্ঠান পাতিব লাগিব তাৰ ওপৰত সো এই ভিডিঅ'টো মই সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো যেন সম্পূৰ্ণকৈ যেন চাই কাৰণ এইটো ভিডিঅ'ত আমি বিভিন্ন ধৰণৰ কথা এটা আলোচনা কৰি আছোঁ ইয়াতে কিছুমান কথা মোৰ থাকিও যাব পাৰে সো যদিও কিবা কাৰণ পইণ্টসমূহ মই ডিটেইলছত আলোচনা কৰা নাই মই জাষ্ট কিছুমান মেইন বস্তুখিনি মই আপোনালোকৰ আলোচনা কৰিছোঁ যাতে আপোনালোকৰ কামখিনি কৰোঁতে অলপ হ'লেও যেন সহায় হয় ঠিক আছে সো আশা কৰোঁ ভিডিঅ'টো যেন আপোনালোকে কাইণ্ডলি শ্বেয়াৰ কৰিলে যাতে আমাৰ আন বাইদেউসকলে যেন এই ভিডিঅ'টোৰ জৰিয়তে অলপ হ'লেও যেন তেওঁলোকে কামখিনি কৰাত সহায় হয় ক্লিয়াৰ আৰু এইখিনি কৈ মই এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব ওলাইছোঁ একেবাৰে শেষত আপোনালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ